এখন নগৰত সনাতন নামৰ এজন ধনী সদাগৰ আছিল। কিন্তু সময়ৰ পাকচক্ৰত এটা সময়ত তেওঁ কেৱল নামতহে সদাগৰ হৈ থাকিল। তেওঁৰ ব্যৱসায়ো বন্ধ হোৱাৰ পথত। ধাৰে তেওঁক হেঁচা মাৰি ধৰিছিল আৰু এনেকুৱা সময় আহি পৰিল যে তেওঁ একেবাৰে দুখীয়া হৈ পৰিল। এয়া সকলো তেওঁৰ নিজৰ স্বভাৱৰ বাবেই হ'ল। তেওঁ খুব শান্ত নম্ৰ স্বভাৱৰ আছিল। সেয়েহে সকলোৱে তেওঁৰ সৰলতাৰ সুযোগ লৈ তেওঁক মূৰ্খ সজাইছিল। তেওঁৰে কিছুমান চতুৰ বন্ধু আৰু সম্বন্ধীয় আৰু অন্য ব্যৱসায়ীয়ে নানা কথাৰে ফুচুলাই এনেকুৱা কিছুমান ব্যৱসায় কৰোৱালে, যাৰ ফলত তেওঁ কেৱল লোকচানেই ভৰিবলগীয়া হৈছিল। সনাতন সদাগৰে তেওঁৰ লগত হোৱা এই ষড়যন্ত্ৰৰ কথা অনুমানেই কৰিব পৰা নাছিল। কিন্তু যেতিয়া তেওঁ আৰ্থিকভাৱে একেবাৰে কঙা হৈ পৰিল, তেতিয়া সেই উপলব্ধি কৰিলে যে তেওঁ আপোন বুলি ভবা মানুহেই তেওঁক কিমান বিশ্বাসঘাতকতা কৰিলে। সনাতনে এতিয়া দিনৰ দিনটো কেৱল এই ঘটনাবোৰৰ কথা ভাবিয়েই বহি থাকে আৰু নিজকে দোষী থাকে, নিজকে গালি পাৰি থাকে। লাহে লাহে পত্নীৰ সৈতে সম্বন্ধটো প্ৰভাৱ পৰিবলৈ ধৰিলে। পত্নীৰ চকুলৈ চাবলৈ তেওঁৰ সাহস নোহোৱা হ'ল। ইফালে সপ্তাহৰ প্ৰায় প্ৰতিদিনেই তেওঁৰ চোতালত ধাৰলৈ লোৱা টকা ঘূৰাই বিচাৰি অহা মানুহে ভিৰ কৰিবলৈ ধৰিলে। এই সকলোবোৰৰ পৰা অতিষ্ঠ হৈ তেওঁ এদিন আত্মহত্যা কৰাৰ সিদ্ধান্ত ল'লে। আত্মহত্যা কৰিবলৈ এখন পাহাৰৰ দিশে যাত্ৰা কৰিলে। ৰাস্তাত গৈ থাকোঁতে তেওঁ এখন আশ্ৰম দেখা পালে। খুব শান্ত আৰু নিৰিবিলি পৰিৱেশত এখন সাধুৰ আশ্ৰম, আৰু তাতেই সাধুৱে তেওঁৰ চাৰিওফালে বহি থকা শিষ্যসকলক তেওঁলোকৰ সমস্যাৰ সমাধান দি আছে। তাকে দেখি সনাতন সদাগৰৰ মনতো কৌতূহল জাগিল। তেওঁ কিছু সময় ৰৈ আশ্ৰমৰ ফালে চাই থাকিল। আশ্ৰমৰ পৰা ওলাই অহা এজন ব্যক্তিক সদাগৰে সাধুজনৰ বিষয়ে সুধিলে। তেতিয়া ব্যক্তিজনে ক'লে, এই সাধুজন এজন অতি বিদ্বান পুৰুষ। তেওঁ তেওঁৰ বুদ্ধিমত্তাৰ বাবে এই অঞ্চলত যথেষ্ট প্ৰসিদ্ধ। তেওঁ মানুহৰ মন সহজে পঢ়ি পেলাব পাৰে, বুজিব পাৰে আৰু সেইমতে যিকোনো সমস্যাৰ সমাধান দিব পাৰে, কিয়নো তেওঁৰ মানৱ স্বভাৱৰ বিষয়ে গভীৰ জ্ঞান আছে। তেওঁ যথেষ্ট অধ্যয়ন কৰিছে। তেওঁ যিকোনো ব্যক্তিক তেওঁৰ কথা মানিবলৈ সহজে বাধ্য কৰোৱাব পাৰে। সেয়েহে সাধুজনক চতুৰ বুলিও কোৱা হয়। যদি তোমাৰো জীৱনত কিবা সমস্যা আছে, তেন্তে তুমিও তেখেতৰ সহায় ল'ব পাৰা। সদাগৰে অলপো দেৰি নকৰি লগে লগেই ভিতৰলৈ গ'ল আৰু ভিৰৰ শেষত মনে মনে বহি ৰ'ল। সন্ধিয়ালৈ সকলো ব্যক্তি গৈ শেষ হোৱাৰ পিছত সনাতনৰ পাল পৰিল। সনাতনে এফালৰ পৰা নিজৰ সকলো সমস্যাৰ কথা সাধুজনৰ আগত বিৱৰি ক'লে। সাধুজনে মনোযোগেৰে কথাখিনি শুনিলে আৰু ক'লে যে মই বুজি পাইছোঁ তোমাৰ সমস্যাটো ক'ত, তুমি কি ভুল কৰি আহিছা। নমস্কাৰ 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 প্ৰিয় দৰ্শক, মোৰ ইউটিউব চেনেল মটিভেটৰ নিৰঞ্জনলৈ মই নিৰঞ্জন শৰ্মাই আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকলৈ এটি অতি বিনম্ৰ অনুৰোধ, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব নকৰিলেও ভিডিঅ'টো এটা লাইক কৰি দিব। আপোনাৰ এটা লাইকে বহুতো অনাথ শিশুৰ জীৱন উদ্ধাৰ কৰাত সহায় কৰিব। কাৰণ আমি আমাৰ চেনেলৰ পৰা পোৱা ধনৰ এটা অংশ অনাথ শিশুৰ জীৱনটো সুখকৰ কৰি তোলাত আগবঢ়াই আছোঁ। আপুনিও আমাৰ এই যাত্ৰাত অংশীদাৰ হওক। আৰু এটা বিশেষ অনুৰোধ, ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, তেতিয়াহে আপুনি উপকৃত হ'ব। আধৰুৱা জ্ঞান অতি বিপদজনক। আহক এতিয়া ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। মানুহ ইমানো বেছি সহজ সৰল হ'ব নালাগে যে যিয়েই যি কয় তাকেই সঁচা বুলি ভাবিব নালাগে আৰু যি কৰিবলৈ কয় তাকেই কৰিব নালাগে। মানুহৰ মাজত অকণমান বিচাৰ বুদ্ধি আৰু চতুৰতা থকা উচিত, থাকিব লাগে। চতুৰতাৰ অৰ্থ এয়া নহয় যে আনক কিবা হানি কৰাটোত চতুৰ হ'ব লাগে। চতুৰতাৰ অৰ্থ এয়া যাতে তুমি নিজেই নিজক আনৰ চতুৰতাৰ পৰা বচাই ৰাখিব পাৰা, নিজৰ লোকচান বা ক্ষতি হোৱাৰ পৰা বাচি থাকিব পাৰা আৰু আন দুৰ্বল মানুহক সহায় কৰিব পাৰা। আজি তোমাক মই এনে কেইটামান উপায় শিকাম, যাৰ দ্বাৰা তুমি আন মানুহ আৰু পৰিস্থিতিক বশ কৰিব পাৰিবা আৰু লগতে এয়াও জানিব পাৰিবা যে চতুৰ মানুহক কেনেকৈ চিনিব পাৰি। কিন্তু এই উপায়সমূহ তুমি নিজৰ আৰু আনৰ ভালৰ বাবেহে ব্যৱহাৰ কৰিবা। কেতিয়াও আনৰ বেয়া হোৱাটো চিন্তা কৰি ব্যৱহাৰ নকৰিবা। এনে কৰিলে তুমি সুদ সহিতে নিজেই তাৰ ফল ভোগ কৰিব লাগিব। পৃথিৱীত এনে মানুহ বহুত আছে যিয়ে নিজৰ জীৱন যাপনৰ ক্ষেত্ৰত সহজ সৰল মানুহক ব্যৱহাৰ কৰে। কিন্তু তুমি তেওঁলোকক কেনেকৈ চিনিবা?
মন কৰিবা, কিছুমান মানুহে এটা কথা বহুত বেছি বুজাবলৈ চেষ্টা কৰে। তোমাৰ বিশ্বাস পাবৰ বাবে তেওঁলোকে একেটা কথা বাৰে বাৰে তোমাক ক'ব। তেওঁলোকে আচলতে নিজৰ মিছা কথাবোৰেৰে তোমাক মূৰ্খ সজাবলৈ চেষ্টা কৰি থাকে। এনে মানুহে বহুত বেছি উদাহৰণ বা তথ্য দিয়ে যাতে তুমি তেওঁক বিশ্বাস কৰি লোৱা। এইসকল লোকক পৰীক্ষা কৰি চোৱাৰ এটা উপায় আছে। তুমি তেওঁলোকৰ কাহিনীটো বা কথাখিনি আকৌ এবাৰ শুনিবা। তেতিয়া তেওঁলোকে একেখিনি কথা কৈছে নে নাই তাতেই প্ৰমাণ পাবা যে তেওঁলোকে সঁচা কৈছে নে মিছা কৈছে। আৰু আনক মিছা কয় বুলি জনা মানুহক কেতিয়াও বিশ্বাস নকৰিবা, কাৰণ যিয়ে আনক মিছা ক'ব পাৰে তেওঁ তোমাকো মিছা ক'ব পাৰিব। এনেকুৱা মানুহৰ পৰাও সাৱধান হৈ থাকিবা যিয়ে কয় যে মোৰ এটা সময়ত বহুত টকা আছিল, এতিয়াহে মই দেৱলীয়া হ'লোঁ। এই কথাটো সঁচাও হ'ব পাৰে বা মিছাও হ'ব পাৰে। গতিকে এনে ব্যক্তিৰ লগত কেতিয়াও টকা পইচাৰ লেনদেন নকৰাই ভাল। আৰু এনে অসমৰ্থ ব্যক্তিৰ পৰা জীৱনত দূৰত্ব বজাই ৰখাই উচিত। আৰু যিজন মানুহে বাৰে বাৰে নিজৰ কথাটো দোহাৰি থাকে, কথাই প্ৰতি প্ৰতিশ্ৰুতি দিয়ে, শপত খায়, তেনে মানুহো মিছলীয়া হ'ব পাৰে। তুমি যদি ভাবা যে মানুহৰ লগত ভাল ব্যৱহাৰ কৰিয়েই তুমি বিচৰা মতে পৰিণাম পাবা, তেন্তে সেয়া ভুল। কাৰণ প্ৰায় মানুহে আচলতে সেয়াহে বিচাৰে যি তেওঁ নিজেই পাব নোৱাৰে। গতিকে তোমাৰ কামটো কৰোৱাবলৈ হ'লে তুমি সন্মুখৰ মানুহজনক এইটো বিশ্বাস দিয়াব লাগিব যে তেওঁ যিটো নিজে পাব নোৱাৰে সেয়া তুমি তেওঁক দিব পাৰিবা। চতুৰ মানুহে নিজৰ মূল উদ্দেশ্য সদায় লুকুৱাই ৰাখে। মাত্ৰ সিমানেই কয় যিমান আমি জনাটো তেওঁলোকে বিচাৰে আৰু যিমানত তেওঁৰ কামটো হ'ব পাৰে। তেওঁলোকে সদায় সকলোৰে ধ্যান নিজৰ ফালে আকৰ্ষিত কৰাৰ চেষ্টা কৰে, যাতে ভিৰৰ মাজতো নিজকে গুৰুত্বপূৰ্ণ বুলি দেখুৱাব পাৰে। চতুৰ মানুহে সহজ সৰল মানুহৰ ভাৱনাৰ লগত খেলে, অৰ্থাৎ নিজৰ সুবিধামতে বেলেগ বেলেগ সময়ত বেলেগ বেলেগ ভাৱনা ব্যক্ত কৰে, কিন্তু কেৱল আনক দেখুৱাবলৈ। কেতিয়াবা খুব খং কৰিব, কেতিয়াবা শান্ত, কেতিয়াবা বন্ধুসুলভ, কেতিয়াবা আকৌ একেবাৰে উদাস হৈ দেখুৱাব। যাৰ লগত যি ব্যৱহাৰ কৰি তেওঁলোকৰ স্বাৰ্থ সিদ্ধি হয় তেওঁলোকৰ লগত তেনেকৈ ব্যৱহাৰ কৰিব। চতুৰ মানুহে সকলোৰে সহানুভূতি পাব বিচাৰে, নিজকে একেবাৰে বেচেৰাৰ দৰে দেখুৱাই। তেওঁলোকৰ বাবে তোমাৰ সমস্যাৰ কোনো মূল্য নাই। এনেকুৱা দেখুৱাব যেন তেওঁৰ সমস্যাতকৈ ডাঙৰ সমস্যা এই সময়ত আৰু একো নাই। তেওঁলোকৰ সমস্যাৰ আগত তোমাৰ সমস্যা ক'ৰবাতে থাকিব। তুমি ভাবিবলৈ বাধ্য হ'বা যে হয়, মোতকৈ দেখোন তেওঁৰহে সমস্যা বেছি ডাঙৰ। তেওঁলোকে তোমাৰ জীৱনৰ আটাইতকৈ মহত্বপূৰ্ণ ব্যক্তি বুলি প্ৰমাণ কৰিব বিচাৰিব, যেন তেওঁ অবিহনে তোমাৰ একো কামেই নহয়। প্ৰকৃততে এয়া নহয়। তুমি যিমানেই তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল হ'বা সিমানেই তোমাৰ সুযোগ ল'ব আৰু তুমি দুখত থাকিবা। চতুৰ ব্যক্তিয়ে যিকোনো কামত নামটো কেৱল তেওঁৰ হোৱাটোৱে বিচাৰে, যাতে সকলোৰে আকৰ্ষণ তেওঁৰ প্ৰতি থাকে আৰু কথাৰ পাকত পেলায়। তুমি ক'বলৈ আৰম্ভ কৰাৰ আগতেই তেওঁ শেষ কৰিবলৈ চেষ্টা কৰে। চতুৰ মানুহে আটাইতকৈ টান কামটো আনক কৰোৱায়, আটাইতকৈ সহজটো নিজে কৰে, কিন্তু গোটেই শ্ৰেয় নিজেই পাব বিচাৰে। তেওঁলোকে তোমাৰ সকলোতকৈ প্ৰিয় বন্ধু হোৱাৰ অভিনয় কৰি তোমাৰ পৰা সকলো তথ্য উলিয়াই ল'ব আৰু সময়ত তোমাৰ বিপক্ষে তাক ব্যৱহাৰ কৰিব। সেয়েহে নিজৰ ৰহস্য কাৰোবাক কোৱাৰ আগত এবাৰ দুবাৰ নহয় 100 বাৰ ভাবিবা। কাৰণ পৃথিৱীৰ আটাইতকৈ ভয়ানক বস্তু হৈছে বিশ্বাসঘাতক বন্ধু। বন্ধু চিনিবলৈ শিকা। চতুৰ মানুহৰ আৰু এটা চতুৰামি হ'ল আধৰুৱা তথ্য দিয়া। চতুৰ মানুহজনে সদায় তোমাক সিমানেই ক'ব যিমান তুমি জানিব লাগে বুলি তেওঁ ভাবে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাবোৰ তোমাৰ পৰা লুকুৱাই ৰাখিব আৰু সময়ত সেইবোৰ ব্যৱহাৰ কৰি সম্পূৰ্ণ শ্ৰেয় লৈ যাব। চতুৰ চালাক মানুহ নিজৰ কথাত কেতিয়াও স্থিৰ নাথাকে। প্ৰয়োজনত নিজৰ কথাৰ স্থিতি সলনি কৰি দিব পাৰে। তেওঁলোকে এনে অভিনয় কৰিব যেন তেওঁ একোৱেই নাজানে। এই পৃথিৱীৰ আটাইতকৈ নিষ্পাপ তেওঁৱেই, যদিও সেই মুহূৰ্তত তেওঁ নিৰ্দিষ্ট ঘটনাৰ বিষয়ে সকলো জানিও নজনাৰ ভাও ধৰিব আৰু তোমাৰ পৰা সকলো জানিব বিচাৰিব। কিয়নো তেওঁলোকৰ মুখৰ পৰা নোলাবলগীয়া কিবা ওলালে যাতে তুমিহে কৈছিলা বুলি কৈ হাত সাৰিব পাৰে। কামৰ ভাৰৰ পৰা হাত সাৰিবলৈও বহুতে নিষ্পাপ শিশুৰ দৰে থাকিব পাৰে। চতুৰ ব্যক্তিয়ে আনক দোষ দিয়া আৰু আনৰ ওপৰত কাম জাপি দিয়াৰ চেষ্টা কৰে। মই নাজানো বুলি কৈ হাত সাৰিব খোজে। বিপদৰ সময়ত নিজৰ ভুলৰ দোষ আনৰ ওপৰত জাপি দিয়ে।
তেওঁলোকে সদায় মিছা প্ৰশংসা কৰিব যেতিয়ালৈকে তেওঁৰ কামটো হৈ নাযায়। এবাৰ কাম হৈ যোৱাৰ পিছত সেই একেজন মানুহৰে বদনাম গাই ফুৰিব। চতুৰ চালাক মানুহে তোমাৰ সিদ্ধান্তত নিজৰ নিয়ন্ত্ৰণ ৰাখিবলৈ চেষ্টা কৰিব। তোমাৰ বিশ্বাস জয় কৰি লোৱাৰ পিছত তোমাৰ নিৰ্ণয় বা সিদ্ধান্ত তেওঁ নিজেই লোৱাৰ চেষ্টা কৰে আৰু এইটো প্ৰমাণ কৰিব যে তোমাৰ বাবে একেবাৰে সঠিক সিদ্ধান্ত লৈছে, কিন্তু আচলতে তাৰ লাভ সেই চতুৰজনৰহে হ'ব। মই ভাবোঁ এই কথাখিনি মনত ৰাখি কাম কৰিলে তুমি ভৱিষ্যতে কেতিয়াও সমস্যাত নপৰা। কোনো বন্ধু বান্ধৱী বা সম্বন্ধীয় আপোনে কোনো কাৰণতেই তোমাক ব্যৱহাৰ কৰিব নোৱাৰে, তোমাক মূৰ্খ সজাব নোৱাৰে। তুমি সকলো চতুৰ চালাক ব্যক্তিৰ নজৰৰ পৰা বাচি থাকিবা। সনাতন সদাগৰে নিজৰ সকলো প্ৰশ্নৰ উত্তৰ পালে। মনৰ পৰা আত্মহত্যাৰ ভাৱ পৰিহাৰ কৰি সাধুজনক ধন্যবাদ জনাই সনাতন সদাগৰ ঘৰলৈ উভতি আহিল। ধন্যবাদ।